হেল্ল' এভৰিৱান, তোমালোকৰ আজি যোনটো আছাম CW তোমালোকে এইবাৰ দিছিলা 2026ৰ তাৰ ৰিজাল্টটো আহি গ'ল, অৱশেষত আহি গ'ল। মানে এইবাৰটো সোনকালে আহিলে মই ক'বলৈ গ'লে। এতিয়া ৰিজাল্টটো আহিলে ঠিকে আছে, এতিয়া ষ্টাৰ্ট হ'ব তোমালোকৰ কাউন্সিলিং, তাৰপৰা কাৰ কেনেকুৱা ৰেংক আহিছে সেইখিনি তোমালোকে জনাবা। তো মই ভিডিঅ'ত আগতে বনাই আছিলোঁ যে এইবাৰ কাট অফ কেনেকুৱা যাব পাৰিব। মই তাত কৈছিলোঁ যে এইবাৰ কাট অফ ল' যাব ডেফিনেটলি, আৰু সেনেকুৱাই হৈছে। কাট অফ বহুত কম গৈছে, মানে কম মাৰ্কছতে তুমি এটা ভাল ৰেংক পাই গৈছা, আৰু সেইটো তোমালোকৰ কাৰণে এতিয়া কলেজ পাবলৈ ভাল হ'ব। এতিয়া মই ভিডিঅ'টোত গোটেইখিনি ক'ম যে কোনখন কলেজত তোমালোকৰ কিমানটো ৰেংকলৈকে যায়। মানে অলম'ষ্ট অকণমান আপ ডাউন হ'ব পাৰে, কিন্তু অলম'ষ্ট ইমান মানে যায়। তোমালোকে এতিয়া গম পাই যাবা তোমালোকৰ ৰেংক ৱাইজ তোমালোকে কোনখন কলেজ পোৱাৰ চান্স আছে। অলৰেডি তোমালোকে ভিডিঅ'ত কমেণ্ট কৰা যে দাদা ক'ত পাম, তো তাত মই কমেণ্ট নকৰোঁ, কাৰণ ৰেংকটো নজনালৈকে তুমি একো ক'ব নোৱাৰা। এতিয়া যিহেতু ৰেংক আহি গ'ল, এতিয়া সেইটো বেছত তোমালোকে কোনখন কলেজত পোৱাৰ চান্স আছে সেইটো কথা আমি ভালকৈ ডিছকাছ কৰিম। এতিয়া ফাৰ্ষ্ট কথা হ'ল তোমালোকৰ ৰিজাল্টটো কেনেকুৱা হ'ল জনাবা। আৰু চবকে মই কংগ্ৰেটছ জনাইছোঁ যে তোমালোকে ইমান ধুনীয়াকৈ পাছ কৰিলা, আৰু এইবাৰ পাছ কৰিলে মানে ভালকৈ গৈছে আৰু সেইবুলি আশা কৰিছোঁ। এতিয়া যাওঁ আমি বেছ লাইন বা কাট অফ কেনেকুৱা গ'ল সেইটো চাবলৈ, অকণমান আপ ডাউন। এতিয়া চোৱা, এইখন এজন ষ্টুডেণ্টৰ মাৰ্কশ্বিট হয়, তাতে তেওঁ এৰাউণ্ড 99 মাৰ্কছ পাইছে, আৰু মই 100ৰ ৰাউণ্ড অফ কৰি তুমি ধৰিব পাৰা যে প্ৰায় 100 মাৰ্কছত তুমি 1600 ৰেংকৰ ওচৰা ওচৰি পাইছা। ঠিক আছে, তো 100 মাৰ্কত 1600 ৰেংক হিচাপে মই তোমালোকক কৈছিলোঁ যে 400 মান ৰেংক মানে হেৰি হ'ব পাৰে, আপ ডাউন হ'ব পাৰে। তো সিমানেই হ'ল। আগতে 2000 মান তোমাৰ ৰেংক যায়, 2000 বা 2100 মান হয় 100 মাৰ্কছত, আৰু এইবাৰ সেইটো তোমাৰ 400 মান কমি গ'ল। মানে তোমাৰ 100 মাৰ্কছত তুমি 1600 ৰেংক পাইছা। তো যোনটো প্ৰেডিকশ্যন আমি কৰিছিলোঁ সেইমতে বস্তুখিনি হৈছে। এতিয়া আৰু 130 মান মাৰ্কছত, চ' 30 মাৰ্কছৰ ডিফাৰেঞ্চত তোমালোকৰ দেখিছা নাই কিমান ৰেংকটো মানে ভাল হৈ গৈছে। তো তোমাৰ গম পাইছা মানে। আৰু যদি কোনোবাই 200 মান যদি মাৰ্কছ স্ক'ৰ কৰিছা, তোমালোকৰ ৰেংকটো কিমান আহিছে তোমালোকে কমেণ্টত জনাবা। তোমালোকৰ ডেফিনেটলি আণ্ডাৰ 500 বা 200 ৰেংকৰ ভিতৰতে আহি যাব লাগে। তো কিমানটা ভেৰিয়েশ্যন হৈছে দেখিছানে। আৰু টপত গৈ ইয়াতকৈ এতিয়া 150 যোনে পাব, তাতে ইমান মাৰ্কছতে মানে বহুত ভাল ভাল ৰেংক পাব। কিন্তু 100ৰ তলত যি তুমি নামিলা, আৰু 100ৰ তলত মানে যেতিয়া তুমি নামিবা তোমাৰ ৰেংকৰ ভেৰিয়েশ্যনটো বহুত হ'ব। এৰাউণ্ড 80 to 90 যোনে স্ক'ৰ কৰি আছা তেওঁলোকৰ আটাইতকৈ ৰেংকৰ বেছি ভেৰিয়েশ্যন হৈছে চাগে। কোনোবাই যদি 3000 পাইছা, কোনোবাই গৈ মেলি আকৌ তুমি 2000 যদি কোনোবাই পাইছা, কোনোবাই আকৌ সেই 1-2 মাৰ্কতে মানে 2500 মান পাই যাবা। বহুত কম ৰেংকত আপ ডাউন হৈ যাব। তো কাট অফটো ল' গ'ল, সেইটোলৈকে আমি গম পালোঁ যে বেছ মাৰ্ক কিমানত চলি আছে। এতিয়া যাওঁ তোমালোকে সেই হিচাপত কলেজ কোনখন এক্সপেক্ট কৰিব পাৰা, আৰু সেইটোৱে তোমালোকে এতিয়া ভালকৈ চাব লাগিব। আৰু ব্ৰাঞ্চৰ ৰিলেটেড মই ভিডিঅ'টো অলৰেডি বনাইছিলোঁ, তোমালোকে যিটো বিচাৰিছিলা যে কি ব্ৰাঞ্চ ল'লে ভাল হয়, তো সেইখিনি বস্তু। আৰু কাউন্সিলিং এইখিনি ক'ত হয় কি হয় মই এতিয়া ভিডিঅ'ত ক'ম, সেইখিনিও ভালকৈ চাই থাকা। এতিয়া আমি যাওঁ কোন কলেজত কি হ'ব পাৰে। তো এইটো হৈছে এটা মানে তুমি ৰাফলি ক'ব পাৰা যে ইমান দিন যোনটো আমি দেখি আহিছোঁ সেইটো বেছত আমি কি এক্সপেক্ট কৰিব পাৰোঁ বস্তুখিনি। তো ফাৰ্ষ্ট যদি তুমি চাবলৈ যোৱা AECত, তো AECত তুমি URৰ লাষ্টলৈকে 700-800 মান ৰেংকলৈকে মানে বস্তুটো কমি যায়। যদি তুমি ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন যোৱা তাততো আৰু কমে। তো তোমাৰ যদি এৰাউণ্ড 700 মান ৰেংক আছে, তুমি যিকোনো এটা ব্ৰাঞ্চত হ'লে লাষ্টলৈকেও পাই যাবা, আৰু অকণমান প্লাছ মাইনাছ কৰিব পাৰা। OBCত 1300-1400লৈকে নামে AECত, তাৰপৰা STত এৰাউণ্ড 2000, আৰু SCটো প্ৰায় তুমি চিমিলাৰ ধৰিব পাৰা। তো এইকেইটা ৰেঞ্জত যদি আছা তুমি AECত পাই যাবা। নেক্সট আহিলে JECত 1100-1200 সিমান মানলৈকে UR কেতিয়াবা নামি যায়, যদি তুমি লাকি হোৱা বা বেছি ৰাউণ্ড অফ কাউন্সিলিং হ'ব লাগিব। মানে ৰাউণ্ড যদি কম হয় তো ডেফিনেটলি তুমি নাপাবা, কাৰণ বহুতে ছিটটো লৈ থৈ দিয়ে। তো তাৰপৰা OBCৰ তুমি 1600-1700লৈকে নামি যায়। তাৰপৰা ST যদি চোৱা 2400, এইফালে SC একে মানে এৰাউণ্ড 2400-2300 সেনেকুৱা মানলৈকে নামি যায়। তো JECৰ কাৰণে। নেক্সট জিষ্টৰ কাৰণে যদি তুমি চাবলৈ যোৱা, তুমি জেনেৰেলত 1500-1400 সিমানলৈকে নামে। তাৰপৰা OBCৰ 2500 মানলৈকে নামি যায়। আৰু মানে এইটো এটা ৰাফ, তুমি অকণমান প্লাছ মাইনাছ কৰিব লাগিব। আৰু ST SCৰ তুমি 3000 প্লাছ মাইনাছ কৰিব পাৰা। এইকেইটা ৰেংকত তুমি ছেফ, মানে ছেফ থাকা। আৰু যদি অকণমান আপ ডাউন হয় তেতিয়া মানে বৰ্ডাৰ মাৰ্কত তুমি পাৰ হৈ যাবা। BBC GECৰ কাৰণে তুমি জেনেৰেলত 2000 মান হ'ব লাগে আৰু ৰেংক। তাৰপৰা OBC 3000-3500, ST SC এনেকৈ। তো বাকীখনো ছেইম। ধেমাজি কলেজৰ আটাইতকৈ কম যায় কাট অফ। তো তুমি যদি জেনেৰেল হয় 3000 নহয়, তুমি 3500 বা এৰাউণ্ড 4000 যদি থাকা তুমি ধেমাজি ইঞ্জিনিয়াৰিং কলেজত পোৱাৰ মানে ভাল চান্স থাকে। কিন্তু এইবাৰ ষ্টুডেণ্টবোৰে কিমান উইলিংনেছ দেখুৱায় কলেজ জইন কৰা, সেইটোৰ ওপৰতো বেছ কৰিব। কাৰণ যদি বেছিয়ে পঢ়িব বিচাৰে তেতিয়াহ'লে মানে কম্পিটিশ্যনটো বাঢ়ি যাব, আৰু সেইটো কথা, তেতিয়া ৰেংকটো নকমিবও পাৰে। এতিয়া আৰু গুৱাহাটী ইউনিভাৰ্চিটি আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কথা সোধা, তুমি যদি 1200-1700 ৰেংকৰ ভিতৰতো আছা জেনেৰেল কেটেগৰী, তো তুমি গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটিত পাই যাবা। ডিব্ৰুগড় ইউনিভাৰ্চিটিত তাতকৈও কমি যায়। গুৱাহাটী ইউনিভাৰ্চিটি অকণমান কাট অফটো বেছি থাকে কম্পেৰিটিভটো তোমাৰ যোনটো ডিব্ৰুগড় ইউনিভাৰ্চিটি আছে। জেনেৰেলি তেনেকৈ থাকে আৰু সেইটো হিচাপত। কিন্তু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যোনটো পেট্ৰলিয়াম ব্ৰাঞ্চ আছে, তো তাৰো অকণমান ডিমাণ্ড আছে।
তো মানে বেছি ডিমাণ্ড আছে তো সেনেকৈ আৰু গুৱাহাটী ইউনিভাৰ্চিটিত যিহেতু তোমাৰ CSE আছে ECE আছে তো এই ব্ৰাঞ্চখিনি ল'বৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিত হাইপটো মানে বহুত বেছি থাকে তো এইটো ৰেংক তোমালোকে কভাৰ কৰিব পাৰা মানে কনচিডাৰ কৰিব পাৰা এনেকুৱাই হ'ব অলম'ষ্ট মই যিহেতু যেনেকৈ তোমাৰ কাট অফ প্ৰেডিক্ট কৰিছিলোঁ তোমালোকে এইখিনি অলম'ষ্ট মানে ভাবিব পাৰা যে এনেকৈ যাব এতিয়া হ'ল কাউন্সেলিং কেতিয়া হ'ব এতিয়া কাউন্সেলিং তোমাৰ কেতিয়া হ'ব যেতিয়া তোমালোকৰ এতিয়াতো ৰিজাল্ট দিলে ন তো আজি ৰিজাল্ট দিছে তুমি ধৰা আৰু কেইদিনমান পাছতে তোমালোকৰ কাউন্সেলিং পূৰা ষ্টাৰ্ট হৈ যাব তো কাউন্সেলিং কি কৰিব লাগিব আগৰ ভিডিঅ'ত মই কৈছোঁৱে যে ডকুমেণ্টছ কি লাগে তাৰপৰা লগতে তোমালোকৰ কি চাৰ্টিফিকেট বনাব লাগিব সেইখিনি কৰিব লাগিব আৰু এইটো হয় তোমাৰ DT ৱেবছাইটত DT বুলি আছে ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন এই ৱেবছাইটটোত তোমাৰ তুমি ফৰ্ম ফিল আপ কৰিব লাগিব আৰু তাৰপিছত কাউন্সেলিং হ'ব কাউন্সেলিং ৰাউণ্ডত হয় ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড আগতেতো 5টামান হৈছিলে এতিয়া কিমান হয় এইবাৰ ডিপেণ্ড কৰিব তাৰপিছত সেই ৰাউণ্ডকেইটা ফাৰ্ষ্ট ৰাউণ্ড হোৱাৰ পিছত এখন ভেকেঞ্চি লিষ্ট আহিব তুমি গম পাবা যে ফাৰ্ষ্ট ৰাউণ্ডত কোনখন কলেজত কিমান কাট অফ গ'ল তাৰপিছত কোনখন কলেজত কোনটো ব্ৰাঞ্চত কিমানটা চিট খালী আছে তো তেনেকৈ বস্তুখিনি চিষ্টেমেটিকেলি হৈ যায় এতিয়া তোমালোকৰ কাম হ'ল ডকুমেণ্টছখিনি ভালকৈ ৰেডি কৰা কাৰণ ৰিজাল্টটো আহিয়ে গ'ল অলম'ষ্ট আৰু বাকী তোমালোকৰ চবৰে ৰিজাল্ট মই ভাল হৈছে বুলি আশা কৰিছোঁ আৰু যদি কাৰোবাৰ বেয়াও হৈছে ডোণ্ট মানে তুমি নাভাবিবা যে তুমি চিট নাপাবা তাৰ কাৰণে আছে আমাৰ ব্ৰহ্মাস্ত্ৰ ডেট ইজ স্পট কাউন্সেলিং কাৰণ আমি চবৰ কাৰণে চাব লাগিবতো যদি এতিয়া কোনো কাৰোবাৰ ৰেংক কম আহিছে বা এক্সামৰ দিনা গা বেয়া আছিলে তো সেইটো হিচাপে তোমাৰ এক্সাম বেয়াও হ'ব পাৰে কিন্তু তুমি বেয়া ষ্টুডেণ্ট বুলি সেইটোৱে মানে ডিফাইন নকৰে যে তোমাৰ মাৰ্কছটোৰ কাৰণে তুমি বেয়া ষ্টুডেণ্ট তেনেকুৱা তো তাৰ পাছতো যদি তোমাৰ ইঞ্জিনিয়াৰিং কৰিব মন আছে তুমি স্পট কাউন্সেলিঙত যাব পাৰা তাতে তোমাৰ ইমান মাৰ্কছ ৰেংক এইখিনি নাচায় আৰু তুমি ডিচেণ্ট এটা মানে ন' ব্ৰাঞ্চ হ'লেও পিছত ভাল এটা ব্ৰাঞ্চে পাই যাবা আজিকালি ব্ৰাঞ্চো দিয়ে বুলি মই শুনিছোঁ তো এনেকৈ বস্তুখিনি তোমালোকৰ আৰম্ভ হ'ব আৰু তাৰপিছত ক্লাছ তুমি ধৰিব পাৰা এৰাউণ্ড মানে ছেপ্টেম্বৰ মানৰ পৰা ক্লাছবোৰ আৰম্ভ হৈ যায় আগষ্টৰ পৰাও হ'ব পাৰে ঠিকনা নাই আৰু এক্সাম তোমালোকৰ ডিচেম্বৰ মানত হৈ যায় তো আজি ভিডিঅ'টো ইমানেই আছিলে তোমালোকৰ ৰিজাল্টবোৰ জনাবা লগ পাম আমি নেক্সট ভিডিঅ'ত